এই অঞ্চলটোত আমি এটা কৃষি পদ্ধতি আমি আৰম্ভ কৰিছোঁ আমি যাতে 12 মাহে গোটেই খেতিটো চলি থাকে সেইটো হিচাপত আমি এতিয়া যিটো জেগাত খৰা হৈ আছে এইটো দিলা পখৰা বুলি কয় এটা কমেও 80 বিঘা মাটিত আমি এটা গ্ৰুপক আমি বীজ সাৰ আৰু ট্ৰেক্টৰ দি পেলাই আমি সহায় কৰি তেওঁলোকৰ পৰা আমি এইটো মাটিমাহ উৎপাদন কৰি আকৌ আমি বজাৰলৈ যাম যেটো আমাৰ হাতত এখন ভাল বজাৰ আছে তেনেকৈ এই অঞ্চলটোত আৰু আমাৰ বহুত জেগা আছে শিমলুগুৰি চুনজুলি ৰাজগড় ৰামপুৰ তো এইবিলাক জেগাত আমি ইতিমধ্যে 200 বিঘা মাটিত আমি মাটিমাহ লগাইছোঁ আৰু পৰ্যায়ক্ৰমে এতিয়া আমি আকৌ 100 বিঘা মাটিত সৰিয়হ আৰু 100 বিঘা মাটিত আমি মাকৈৰ কাৰণে অলৰেডি আমি আৰম্ভ কৰিলোঁ গতিকে গোটেই পদ্ধতিটোত আমি ইয়াতে যোনখিনি নিবনুৱা শিক্ষিত নিবনুৱা আছে তেওঁলোকক আমি ইয়াত সংযোগ কৰিব বিচাৰিছোঁ আৰু তেওঁলোক সংযোগ কৰিবৰ কাৰণে যেহেতু টেকনলজি হ'লেহে তেওঁলোক কৃষি ভূমিলৈ আগবাঢ়ি আহিব গতিকে সেইটো হিচাপত আমি আজি এটা কৃষি ভূমিত কেনেকৈ ড্ৰোন ইউজ কৰি কেনেকৈ এইটো মনিটৰ কৰিব পাৰে সেইটো হিচাপত আমি এটা ড্ৰোন আমি আজি ড্ৰোনেৰে গোটেই কৃষি ভূমিখিনি আমি পৰীক্ষণ কৰিলোঁ আৰু সেনেকৈ আমি পুৰা ফুল মেকানাইজ কৰি আমি গোটেই এগ্ৰিকালচাৰ ফিল্ডত এটা ৰিভলিউশ্যন আনিব বিচাৰিছোঁ এঞ্জেল উগান প্ৰাইভেট লিমিটেড নামৰ সংস্থাটোৱে যিটো এটা পদক্ষেপ লৈছে এই পদক্ষেপক মই মহৎ পদক্ষেপ বুলি ক'ব খোজোঁ আৰু এই কাৰণে মহৎ পদক্ষেপ বুলি ক'ব খোজোঁ আজি যদি আমি বিদেশী দেশসমূহলৈ যদি বিদেশৰ যিবিলাক আগশাৰীৰ দেশ আছে সেই দেশবিলাকলৈ যদি চাওঁ ইজৰাইলে হওক জাপানে হওক এনেকুৱা যিবিলাক দেশ ভিয়েটনাম হওক এই দেশবিলাক যদি চাওঁ তেওঁলোকে আজিৰ দেশত সাষ্টেইনেবল এগ্ৰিকালচাৰ যেটো ধাৰণক্ষম কৃষি বা বহনক্ষম কৃষি সেইটোৰ ওপৰত গুৰুত্ব দিছে আৰু সেইটো নতুন প্ৰজন্মক তেওঁলোকে আকৰ্ষণ কৰাৰ মূল মাধ্যম বা মূল চালিকা শক্তিটো হৈছে ফাৰ্ম মেকানাইজেশ্যন তাত নতুন প্ৰযুক্তি ইৰিগেশ্যন সিস্টেম হওক ড্ৰোন টেকনলজি হওক বা মেচিনাইজেশ্যন এই গোটেই এগ্ৰিকালচাৰক মেচিনাইজেশ্যন কৰি বা মেকানাইজেশ্যন কৰি এটা প্ৰফেচনেল এটা ষ্ট্ৰাকচাৰ দিছে আৰু তাৰ কাৰণে আজি গোটেই বিশ্বত সেই দেশসমূহে কৃষিজাত সামগ্ৰীৰ কাৰণে এটা নিজকে মডেল হিচাপে তেওঁলোকে স্থাপন কৰিছে আৰু এই পৰিপ্ৰেক্ষিতত আমি অসমতো আমাৰ বৰ্তমান যে উঠি অহা প্ৰজন্ম আছে সেই উঠি অহা প্ৰজন্মক কৃষিৰ লগত জড়িত কৰাৰ বাবে আৰু কৃষি যাতে এটা প্ৰফেশ্যন হিচাপে আমাৰ সমাজৰ যুৱকসকলৰ সন্মুখত ধৰা দিব পাৰে যে কৃষি কৰি এজন যুৱক স্বাৱলম্বী হ'ব পাৰে